অসমত আপোনালোকে জানে যে যোৱা বছৰ আমি 8.5 লাখ মেট্ৰিক টন ধান কিনিছো। তাৰ লগে লগে পৰ্যটন অসমত অভূতপূৰ্বভাৱে বাঢ়িছে। অসমত উদ্যোগীকৰণৰ ধাৰা এটাও আৰম্ভ হৈছে আৰু অসমত বিভিন্ন ধৰণৰ প্ৰডাক্ট আজিকালি অসমৰ মানুহে বনায় আৰু বিশ্বৰ বজাৰবিলাকো লাহে লাহে দখল কৰিব আৰম্ভ কৰিছে। 2015ৰ পৰা যদি চাব যাওঁ, বিশেষ কৰি 2020ৰ পৰা 25ৰ ভিতৰত আমাৰ অৰ্থনীতি 45%ত গ্ৰোথ হৈছে। ইয়াক যদি আমি অহা 10 বছৰ মেইনটেইন ৰাখিব পাৰোঁ, এতিয়া আমাৰ ভাৰতত স্থান হ'ল 16 নম্বৰ বা 17 নম্বৰ। আমি 10লৈকে আগুৱাই যাব পাৰিম। ছাৰ, বন্ধ সংস্কৃতি নাইকিয়া হৈছে, দুষ্কৃতি হওক, অসম বন্ধ নোহোৱা হৈছে, সন্ত্ৰাসবাদ নোহোৱা হৈছে, এইবিলাকো এটা ফেক্টৰ। বহুখিনি আমাৰ অসমত আইন শৃংখলা আৰু জেনেৰেল ল এণ্ড অৰ্ডাৰ দুইটা ভাল হোৱাৰ কাৰণে এতিয়া ৰাজ্যত পৰ্যটক আহিব, ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিব, সাহস কৰিব পৰা হৈছে। এচাম উদ্যমী যুৱক যুৱতীৰ সৃষ্টি হৈছে। আমাৰ বাবে ই শুভ লক্ষণ। কিন্তু মানুহক আমি এটা কথা বুজাব লাগিব যে ই সাময়িক সকাহ নহয়, ই এটা স্থায়ী শান্তি। আৰু তাৰ কাৰণে মই ভাবোঁ আৰু কিছু বছৰ আমি সজাগ হৈ থাকিব লাগিব।